আজি কেইটামান দিন মূৰৰ ওপৰত বৰ ডাঙৰ বোজা এটা লৈ থকা নিচিনা লাগিছিলে। পাকঘৰৰ কামখিনি মুনুৱে চম্ভালি দিয়ে কাৰণে যেনিবা মোৰ এই কেইটামান কাম কৰিবলৈ অলপমান সময় পাওঁ। জেকৰ গা বেয়া আছিলে, আপোনালোকে গম পাইছিলে নহয়, ই যে ভাল হ'ল দেই। সিহঁতকেইটাক যেন তেন খোৱালোঁ। এতিয়া আহিছোঁ আমাৰ এইফালে জেকিৰ ওচৰলৈ। এজনী যে বেলেগ খটা খুৰো, ঔষধ খাব লাগিব নহয়, ঔষধ খাব লাগিব। কুকুৰক আপডাল কৰিলোঁ। এবাৰ আহি গ'লোঁ গাহৰি দানা দিবৰ কাৰণে। অকণমান আজৰি পাম মানে বাবলু ঘৰলৈ আহিলে। তাৰ লগৰ ল'ৰাটোৰ বিয়া আছিলে যে, এই কেইটা দিন আৰু মুঠতে চববোৰ অকলে অকলে চম্ভালি আছোঁ। ভাত আৰু মানে পেলনীয়া কিবা কিবি শাক পাচলি বা বাকলি সেইবিলাক মানে সিজাই ৰাখোঁ। তাৰপিছত ইয়াৰ লগত এনেকৈ দানা, এইটো দানা এনেকৈ মিক্স কৰি দিওঁ। কামৰ মাজেৰে আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া খালি নেগেটিভ কমেণ্ট নকৰিব। কাম আমিও কৰোঁ, কিন্তু আপোনালোকে দেখুৱাই আমি নেদেখুৱাওঁ। মই আচলতে এইকাৰণেই দেখুৱাওঁ যে নাই নাই বুলি ক'লে কোনেও আনি নিদিয়ে। জীৱনটোত কষ্ট কৰিবই লাগিব, আৰু কষ্ট কৰিলেহে আপুনি নিজৰ প্ৰয়োজনখিনি পূৰ কৰিব পাৰিব। গাটো ধুই আহিলোঁ। যেতিয়া ফাৰ্মৰ পৰা আহোঁ তাৰপিছত একদম মূৰ গা ধুই দিয়াৰ পিছতহে ভাল লাগে। যে কি নহওক, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি কৰিবা? চকুত পাউডাৰ লগাই দিবা? নলগাবা শুন। আৰু ৰাতিপুৱা যিহেতু ইমান বেছি কামৰ মাজত মোৰ একো খাবলৈ সময়ো নহয়, আৰু অৱশ্যে এনেও মই ৰাতিপুৱা সোনকালে নাখাওঁৱে। এয়া মুনুৱে বান্ধি দিলে টিফিন। এতিয়া মই গৈ থাকোঁ স্কুললৈ। ৰাইজসকল আহি আছোঁ ডিব্ৰুগড়লৈ। বতৰ চাওকচোন, ইমান বৰষুণ দিছে, ইমানেই বৰষুণ দিছে। আমাৰ যে বিয়াখন একদম ভালে ভালে হৈ গ'ল দেই। বাৰিষা ছিজন আৰম্ভই হ'ল। এইফালে সোণটো কৃষ্ণ প্ৰভু, এখন এম্বুলেঞ্চ। ডিব্ৰুগড় বুলি ক'লে এম্বুলেঞ্চে দেখুৱাও অকল। আৰু এইফালে আমাৰ এজন, তেখেতৰ মানে হেৰি আকৌ চকুৰ আপোনাৰ হেৰি কৰিবলৈ আছিলে যে, চেকআপ কৰিব লগা আছিলে। তাকে বৰষুণৰ বতৰত ওলাই আহিছোঁ। এতিয়া সেইখিনিত নামাটোহে চিন্তা কৰিছোঁ আকৌ, কেনেকৈ নামিম বোলো। ছাতি এটাও অনা নহ'ল। মই নতুনকৈ চিনাকি কৰি নিদিওঁ। আপোনালোকে চাগে ছাৰক চিনি পাইছে, কাৰণ ছাৰে বহুত ধুনীয়া ধুনীয়া হেল্থ টিপছবিলাক দি থাকে। আৰু ছাৰৰ ওচৰতে আমি এখেতৰ চকুৰ অপাৰেশ্যন কৰিছিলোঁ। আৰু আজি ফাইনেলি এটা কথা ক'বলৈ পাই ভাল লাগিছে, কাৰণ যিখিনি প্ৰব্লেম এওঁ হৈ আছিলে, এই প্ৰব্লেমখিনি ভাল হৈ গ'ল। ছাৰ একদম বহুত বহুত ধন্যবাদ। সদায় ভালে কুশলে থাকক আৰু এনেকৈ মানৱ সেৱা কৰক। লগতে যিখিনি টিপছ আপুনি দি আছে সেইখিনি দি থাকক। আৰু ছ'চিয়েল মিডিয়াৰ যুগটো সঁচাকৈ হয় বহুত ভাল, কাৰণ কেলৈ আপোনাক আমি তাতেহে চিনি পাইছিলোঁ, নহ'লেতো চিনি পোৱাৰ তেনেকুৱা বহুত ডাক্তৰ থাকে, প্ৰত্যেক চিনিও নাপাওঁ। যেতিয়া আপুনি ছ'চিয়েল মিডিয়াত এই ভিডিঅ'বিলাক এৰিলে, তাৰপিছতে সদায় সদায় চাই থাকোঁ নাই ভাবিলোঁ নহয় আপোনাৰ ওচৰতে আহিব লাগিব। আপোনাৰ ওচৰলৈ আহিলোঁ, আপুনি যিখিনি ৰেচপঞ্চ দিলে, যিখিনি আমাক হেল্প কৰিলে, সঁচাকৈ বহুত বেছি। হয় হয়, লগ পালোঁ। এনেও বহুত হেঁপাহ আছিলে লগ পাবলৈ, কিন্তু এনেকুৱা ডাক্তৰক কি লগ কৰিবলৈ আহিম, একেবাৰে বেমাৰ দেখুৱাবলৈ। কেনেকুৱা দেখিছা এইটো কথা কৈ দিয়া। কেনেকুৱা দেখিছা? চশমা নোহোৱাকৈ তেওঁ ধুনীয়াকৈ দেখি আছে। মানে তেওঁ অকণমান আঁতৰলৈকে দেখা পোৱা নাছিলে জানেনে, বহুত বেছি ভয় খাইছিলোঁ। সেইটো আহিব, আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছে, এইটো সৃষ্টিৰ সন্মুখত ভিজন প্লাছ, তাতে আহিব। আৰু ডক্টৰ ৰিক্তম অসম বৰগোহাঁই বুলি আছে চাগে পেজটোত, আপোনালোকে চাব, ফ'ল' কৰিব। ফ'ল' এইটো কাৰণে কৰিব যে আপোনালোকে তেতিয়া পাই থাকিব টিপছবিলাক। ধন্যবাদ ছাৰ, যাম। তথাপিতো আপোনালোকক ভাবিলোঁ আকৌ এবাৰ দেখুৱাই দিওঁ। এয়া দেখিছে নহয় সৃষ্টি হস্পিটেল। সৃষ্টি হস্পিটেলৰ একদম ফ্ৰণ্টতে পাব আপোনালোকে, এয়া হৈছে ভিজন প্লাছ। এয়া দেখিছে নহয়, ইয়াতে থাকে ডক্টৰ ৰিক্তম বৰগোহাঁই ছাৰ। আৰু সঁচাকৈ মানে বহুত বেছি ভাল লাগিলে, যিহেতু আজিকালি আৰু চকুৰ প্ৰব্লেমত প্ৰায় মানুহে দেখিছোঁ ভুগিয়ে আছে। গতিকে আপোনালোকে আহিব যদি তেনেকুৱা কিবা প্ৰব্লেম আছে। এয়া আজি জোতা নিজে পিন্ধিছে। যেতিয়া ক'ৰবাত গ'লে চিনেমা চাবলৈ যাব, থিয়েটাৰ চাবলৈ যাব, তেতিয়া কিনি খাব। ঘৰত থকা উপৰিও কেঁচা বুট দেই, সেই যে অকণ অকণকৈ বিক্ৰী কৰে, বৰ ভাল লাগে। যেতিয়া এনেকৈ ৰাস্তা দি অহা যোৱা কৰিব, যেতিয়া পাব নহয় ডাবৰ পানী খাবলৈ, ঘৰত আৰু নাৰিকল থাকক এনেকৈ খাব, তাৰ টেষ্টটো বেলেগ হয়। কিন্তু ইয়াৰ দাম ৰাইজসকল 80 টকা। মই কৈছোঁ এওঁ ঘৰত নাৰিকল আছে, ঘৰতে পাৰি দিবা। তাৰপিছত কোনে পাৰিব ডাৱৰীয়া, ইয়াতে খোৱা বুলি কৈছে। গতিকে ইয়াতে খাওঁ। নেখালে মিছ কৰিবা, কিন্তু আৰু খাই লোৱা। নেখালে মিছ কৰিবা। আজি চব এওঁক ভৰুৱাইছোঁ ৰাইজসকল, সদায় আমাৰ পৰা লয়। আজি বোলো য'ত য'ত হয় তুমি অনলাইনত দি থাকা। আৰু মেইন বস্তুটো হৈছে, যেতিয়া ডাবৰ পানীটো খোৱা হয় নহয়, তাৰপিছত এইকণ খাই বৰ মজা লাগে। সেইকাৰণে বোলো কাটি দিয়কচোন। কাটি দিছে দেই তেখেতে, কুমলীয়া হৈ থাকে যে। কণমানিজনীয়ে কয় জুচ পাত, মানে জুচটো খাই যে
এইটো জুচ পাইপ ইয়াৰ নামে এতিয়া জুচ পাইপ হ'ল পুচুক কৰে মুন্না ইমান ভাল লাগে বাকলি থকা থকা বেয়া টান টান হয় দিলোঁ এইডোখৰ মই খালোঁ ঘৰত থাকিলে মানে এইবোৰ নাখায় ইয়াত বেয়া দিছে আছে এনেকুৱা কেলৈ নাপাবা তুমি কোমলীয়া এটা পাৰিলে হৈ যাব ন নাপায় আকৌ তোমালোকে টান হ'বলৈ ৰৈ থাকা সেইটোৱে কথা কাহিনীটো সেইডোখৰতে ৰয়গৈ আকৌ এনেকুৱা কটাই নাই বোলে ঘৰত আমি যদি চবেই ভাবোঁ যে ঘৰতে আছে গতিকে আমি এইবোৰ বস্তু কেলৈ খাম ব্যৱসায় বাণিজ্য কেনেকৈ চলিব তো মই এটা কথা ভাবোঁ দেই এনেইতো কোনেও কাকো আজিকালি পইচা নিদিয়ে কাম কৰি খাইছে দুটকা যদি আপুনি দিছে আপোনাৰ একো লোকচান নহয় অন্ততঃ ভগৱানেও আপোনাক দেখিব সহায়হে কৰিব বাকী এতিয়া গৈ থাকোঁ ডিব্ৰুগড়ৰ পৰা মই যেতিয়া গাড়ীত আহোঁ মানে মোৰ এনেকৈ শুই অহা নিয়ম এটা আছে গাৰু থাকে মোৰ ব্লেংকেট থাকে ঘৰত তেনেকৈ ৰেষ্ট ল'বলৈ সময় নাপাওঁ নহয় আহি পিনে কেতিয়া মৰাণ পালেহি গমেই নাপালে গম পাইছেনে অকণমানিজনীয়ে কিবা এটা নিবলৈ কৈছিলে এওঁলোকে সেই নামোতে গম পাইহে তেহে লৰালৈকে আহিছোঁ আজি খোৱাৰ দিন পৰিছে বতৰৰ ডিমাণ্ড কিবা এটি বোলো খাব লাগিব সেইফালে মৰাণৰ MFC পালোহি এইখন ঠাণ্ডা পানী মেনু নি হে ই কৈছে মোক বোলে তুমি ঠাণ্ডা পানী এগিলাছ পাপাই বোলে ঠাণ্ডা পানী এগিলাছ কেলৈ হ'ব আকৌ তাকে দমে দমে আহোঁতে চচমা খুলি পিনে শুই আহিছিলোঁ যে চচমা এৰি থৈ আহিলোঁ নাই আমাৰ নতুন চচমা পিন্ধি আহিছোঁ ভাল লগাই কিবা এটা খাবলৈ হ'লে অলপতো ৱেইট কৰিবই লাগিব আহি গ'ল আমাৰ বস্তু সেইটো লগে লগে নিছে সেইকাৰণে ফ্ৰেঞ্চ ফ্ৰাই মোৰহে আছিলে এইটো যে ল'লা তুমি হে সেইটো কেনেকুৱা কথা সেইয়া কেনেকুৱা মজা নে বহুত দিনৰ মূৰত খাইছোঁ ৰাইজসকল এতিয়া কথা হ'ল কি যে এইবিলাক বস্তু স্বাস্থ্যৰ কাৰণে বেয়া সঁচা হয় কথাটো কিন্তু আমাৰতো ঘৰৰ ওচৰত নাই আমি 3 মাহৰ মূৰত 2 মাহৰ মূৰত কেতিয়াবা 6 মাহৰ মূৰত ওলাই আহোঁ য'ত নেকি এইবিলাক বস্তু কেতিয়াবা এদিন খাওঁ গতিকে মই ভাবোঁ ভাল লগা বস্তুটো কেতিয়াবা এদিনৰ কাৰণে খাব লাগে আৰু জীৱন দুদিনীয়া আজি আছোঁ কাইলৈ নাই গতিকে আৰু আমি দুইজনে ভাবিলোঁ ফ্ৰাইড ৰাইচ খাম বুলি কিন্তু ইতিমধ্যে আমাৰ আহোঁতে দেৰি হৈ গ'ল যে প্ৰায় শেষ আধা প্লেট আধাটোহে ওলালে সেইকাৰণে এইটো তেওঁক দিছোঁ তো মোৰ কাৰণে আহি আছে বেলেগ বস্তু আজিনে বেয়া পাই আজি খাই লৈ ঘৰতো যদি আমি কেতিয়াবা ফ্ৰাইড ৰাইচ বনাওঁ বা পোলাও চোলাও কিবা বিৰিয়ানী বনালোঁ তেওঁ মানে চিধা ভাতকেইটা খায় এতিয়া ইয়াত ফ্ৰাইড ৰাইচ দিছোঁ ইয়াত খাইছে নহ'লে মানে নাখাওঁ মই ভাতেই খাম বুলি ক'ব লাগিলে আলু পিটিকাই ভাত খাওঁ মানে ভাতটো বেছি ভাল পায় এনেই বৰষুণ দিছে বাহিৰত বহুত ঠাণ্ডা কিন্তু ভিতৰলৈ অহাৰ লগে লগে গৰম লাগিলে ৰাইচখন এয়া চুৱেটাৰ টুৱেটাৰ খুলি ল'লোঁ আৰু এইফালে লৈ ল'লোঁ আমাৰ চেইনাঙলৈ আৰু মুনুলৈ কাৰণ ইহঁতি আটাইতকৈ আমাৰ ঘৰখনৰ ভিতৰত মানে খাই ভাল পোৱা মানুহ সিহঁতি দুজনী এইবিলাক বস্তু দেই তো আমি নিজে খালোঁ এতিয়া যদি লৈ নাযাওঁতো বেয়া লাগিব যাওঁ দেই আহিয়ে থাকোঁ বুজিছানে এনেও আহিয়ে থাকোঁ প্ৰায় আহোঁ তোমাকে লগ পোৱা নাই তুমি কোন হয় বাৰু তোমাৰ ইয়াতে যে বাইদেউগৰাকী থাকে তোমাৰ মা হয় অঁ সেই তোমাৰ মাক লগ পাইছোঁ আকৌ মই ভিডিঅ' বনাওঁ তোমাৰ মায়ে চাই এদিন আহি মা দেখোঁ মোৰ বাইদেউ আপোনাৰ ভিডিঅ' চাওঁ নহয় এনেই কৈছে মোৰ ভাল লাগিলে আৰু মোৰ অনুৰাগী দোকানতে সোমালোঁ হয় এইফালে ল'ৰা আহিব দেই আপোনালোকে MFCলৈ ভিতৰত সোমাই থাকিলোঁ একো গমেই নাপালোঁ ওলাই আহিছোঁ এজাক ডাঙৰ বৰষুণ আৰু সোমাই থাকোঁতে যে ইমান সময় হ'লেও গম নাপাওঁ চাওকচোন আৰু ইয়াত আচলতে অলপ সময় এনেও ৱেইট কৰিবই লাগে ন সেই লাহে লাহে যাবা ঐ পিছলিবা ৰাম জিজাক বৰষুণ অঁ নহয় বৰষুণটো অকণমান কমিছে নহ'ল নে নাই কমা কমিছে এইবোৰ ওপৰৰ পৰা পানী পৰিছে অ' কি আনিছা বাৰ্গা আনিছা বাৰ্গা নকয় তাই বাদা কয় অ' কি আনিছা শুন ৰ'বা দেই বাৰ্গা আনিছোঁ মাঞ্চু আনিছোঁ থেংক ইউ কোৱা আকৌ কাৰ লগত খাবা শুন অ' পৰিব এতিয়া অ' কি কৰিলা ইমান সময় নাচিলানে শুলানে গান গালানে কি খালা সঁচাকৈ কেতিয়া পঢ়িছিলে জুচ পাইপ বুলি কয় যে এডাল লৈ আহিছে আকৌ জুচ পাইপ অঁ জুচ পাইপটো কেনেকৈ দেখুৱাই দিয়াচোন কেনেকৈ দেখুৱাই অঁ সেনেকৈ এডাল খাবা দেই
এটালে মানে পানী খাবা আৰু মোক চুমুই দি খোৱা চুমুই দি খাই দিয়া কলিজা মই এটি খাওঁ কলিজাটো খাই দিয়া কলিজাটো নিজে যে খাব জনা হৈছে আৰু ভাত বেয়া পায় এইবোৰ বস্তু সোমাই কেছটো মই সেইটোহে বুজি নাপাওঁ আকৌ আজি বোলে কি খাইছিলা আজি কি খাইছিলা মনে মনে কাৰ লগত খাইছিলা এতিয়া কি খাইছা এইটো মেগীয়ে তাইৰ কাৰণে উগাৰি গৈছে মেগীৰ লগত মানে চাওমিনৰ লগত আৰু ভাল বস্তু এটা সেইদিনা খাইছিলে কি আছিলে মানুহ চজিনা চজিনা মানে এতিয়া কোমলীয়া চজিনাটো যে তাৰ মানে মেগী বুলি ভাবিলে নে কি চাওমিন বুলি ভাবিছে মই নাজানো আৰু মানে একদম খুজি পেলাই খালে ন মই নাই সেইদিনাখন স্কুল গ'লো অহাৰ পিছত মুনুৱে কৈছে আজি বোলে একদম চজিনা বোলে বহুত খালে নহয় বোলে ইমান খালে ন মুনুৱে ভাবি আছিলে কৈছে আৰু চজিনাখিনি কেনেকৈ খুৱাম তাইক সেইটো ভাবি বুদ্ধিটো উলিয়াই আছোঁ একো ভাবিয়ে পোৱা নাই কৈছে তাই নিজে এইখিনি চাওমিন গৈ খালে বোলে বৰ ভাল পালে সেইদিনাখন তুমি চাওমিন খাইছিলা তুমি চাওমিন খাই ভাল পোৱা আহোঁতে মুনুৱে ফোন কৰিছিলে মই বোলো হেৰি কৰিবা দেই অকণমান দেৰি ৰৈ থাকিম আমি গৈ পামেই এতিয়া একো খাব নালাগে বেলেগকৈ বুলি ক'লোঁ ৰৈ আছে মাকে জীয়েকে এতিয়া ভাত খাবানে আকৌ হৈ যাব মোৰ পেটে ভৰি এটা খাবই পৰা নাই বাৰ্গাৰ এটা খাই পেটটো ভৰি আমাৰ মুনু যে এটা দেউতা আছে দেই মুনুৱে মানে কি কৰে যেতিয়া আমি কেনিবা যাওঁ আজিকালি অকণমান কম হৈছে বাৰু কোৱাটো তথাপিতো কয় সোনটোকটো কয় আমুকটো লৈ আহিবা দেই তামুকটো লৈ আহিবা দেই কওঁতে ক'ব আনি দিয়াৰ পিছত তাৰপিছত খুব পেটে ভৰিলে খুব কিন্তু খাবলৈ হেৰি মনটো থাকে আমুকটো নামুকটো মানে লিষ্টখন ডাঙৰকৈ দিয়ে কিন্তু আমাৰ পিছত মানে সেই তেনেকুৱা এতিয়া খোৱা এইবাৰ সপোন এটা আছে বোলে ডাঙৰ প্লেট এখনত মানে থালি এখনত মাছৰ মাংস গ্ৰেভি কাৰী ফ্ৰাই শুকান এনেকৈ লৈ ঢেৰ আইটেম লৈ কণীয়া চনিয়া লৈ খাবলৈ কিন্তু এইকেইটাকেইটাই খাব নোৱাৰে আজিকালি তুমি আজি খাই দেখাব লাগিব তেতিয়াহে গোটেইকেইটা আইটেম দি পেলাই একদম তোমাক বহুৱাই একদম হেৰি কৰি দিম আৰু ধুনীয়াকৈ সজাই পৰাই দিম তেতিয়া খালি ইয়াত নহয় ঘৰত নহয় খাবই সেইটো ক'ত খাবলৈ মন গৈছে ঘৰতহে এনে ক'ৰবাত ভাল হোটেলত পানী আৰু লাগে পানী এনেকৈ খাইছে চাওক এডাল কি জুচ পাইপ এনেকৈ নাপায় জুচ পাইপ তাই অৰ্ডাৰ দি গৈছিলে আনিবলৈ জুচ পাইপ আনিবলৈ বা যেদি নহওক এতিয়া আমিতো ঘৰ পালোহি আৰু এখেতৰ চকুৰো সকলোখিনি ঠিকে আছে আপোনালোককতো ক'লোৱেই মানে ভাল লাগিছে এতিয়া মনটো ন যেতিয়া কিবা এটা কৈ থাকে আৰু দেখিছে আপোনালোকে একদম একাধিক্ৰমে কিমান দিনৰ পৰা এই মা অসুখ মা কিবা মানে মা ঢুকালে তাৰপিছত শ্ৰাদ্ধ হ'ল এওঁ আকৌ পিঠি অপাৰেশ্যন চকুৰ অপাৰেশ্যন ইটো সিটোকে মানে ঘৰখনত কিবা মনটোহে ভাল নলগা নিচিনা আজি অন্ততঃ অকণমান ভাল লাগি আহিছে তথাপিও আকৌ এটা চকু অপাৰেশ্যন কৰিব লগা আছে তথাপিও মানুহৰ জীৱন বোলে অকণমান হাঁহি ফূৰ্তি কৰি কিবা এটা কৰি থাকিব লাগে কোনটো কামতে কৈছোঁ পইচা পাতি আৰু কিমান গৈছে ঠিক নাই মুঠতে বেমাৰ আজাৰত গতিকে দিয়া আজি খাই পেলাই বোলো অকণমান খৰচ কৰি দিওঁ অকণমান বোলো খাওঁ কেতিয়াবা মনো যায় নহয় ইহঁতলৈও সেইকাৰণে লৈ মেলি আহিলোঁ এতিয়া ভিডিঅ'টো সামৰি দিওঁ এতিয়া এজনী মানুহ যাব লাগিব ফাৰ্মত তাৰমানে ড্ৰেছ চেঞ্জ কৰি পিনে গতিকে জীৱন আপোনালোকে আশীৰ্বাদ কৰিব আজিলৈ আহিছোঁ শুভৰাত্ৰি বাই বাই কোন মানুহ চুমনা দি দিয়া